নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে ইউএ নিউজ মই হিৰকজ্যোতি কলিতা এটা বিশেষ খবৰ লৈ অহাৰ প্ৰয়াস কৰিছোঁ আজি বিহাৰৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 18খন জিলাৰ 121টা সমষ্টিত ইতিমধ্যে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ এই ভোটগ্ৰহণতে বহুকেইগৰাকী হেভিৱেইট প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব বিহাৰৰ জনতাই কাৰ পক্ষে ৰায়দান দিব হেয়া গম পোৱা যাব 14 নৱেম্বৰ তাৰিখে যি ফলাফলৰ দিন ঘোষণা কৰা হ'ব হেদিনাই কিন্তু গম পোৱা যাব যে বিহাৰত কাৰ চৰকাৰ গঠন হ'ব আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সেই খবৰৰ সবিশেষ আজি বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ মুঠ 18খন জিলাৰ 121টা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ 121টা সমষ্টিত মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে 1314 গৰাকী 11 নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 14 নৱেম্বৰত ফলাফলৰ দিন ঘোষণা কৰা হ'ব 243টা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন বিজেপি আৰজেডিৰ মাজত মূল যুঁজ হ'ব বিহাৰত আমি উল্লেখ কৰিছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ইউএ নিউজৰ দৰ্শকৰ বাবে বহু চৰ্চিত বহু প্ৰতীক্ষিত বিহাৰৰ যি নিৰ্বাচন আজি বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 18খন জিলাৰ 121টা সমষ্টিত এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে 121টা সমষ্টিত মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে 1314 গৰাকী আৰু বিজেপি আৰজেডিৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা 11 নৱেম্বৰ তাৰিখে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 14 নৱেম্বৰ তাৰিখে বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা কৰা হ'ব কোনে আসলতে বিহাৰ দখল কৰিব বিজেপিয়ে দখল কৰিব নে আৰজেডিয়ে দখল কৰিব তাকে লৈ ইতিমধ্যে তুমুল চৰ্চা হৈছে কিয়নো বিহাৰত কেইবাগৰাকীও হেভিৱেইট প্ৰাৰ্থীৰ এবাৰ ভাগ্য নিৰ্ণয় হ'ব কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তাকে লৈ ইতিমধ্যে জল্পনা কল্পনা আৰম্ভ হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বিহাৰৰ নিৰ্বাচনৰ এবাৰ প্ৰাৰ্থী হৈছে আনন্দ মিশ্ৰ ইতিমধ্যে ভোটদান কৰিছে আনন্দ মিশ্ৰ এবাৰ বিহাৰৰ সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিব নে নাই তাকে লৈ ইতিমধ্যে চৰ্চা চলিছে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে আজি বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু 18খন জিলাৰ 121টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ